কোৱাৰ মাজে আজি দোকানটো মোৰ তাৰমানে কাগজ পাতি আমি বনাব দিছোঁ, কিন্তু কিবা এটা কাৰণবশতঃ আমি বনাব পৰা নাই, পইচা পাতিৰ অভাৱ, ল'ৰা এটা মাৰা গ'ল মোৰ। তো আজি মানে হঠাৎকৈ ফৰেষ্টাৰ আহি নাই। কিমান দিন হ'ল আপোনাৰ দোকান দিয়া? দোকান দিয়া মেলা দিন হৈছে, কিন্তু আমি এই মাজত মানে কাগজ পাতি চব জমা কৰিছোঁ, এপ্লাই হৈ গৈছে মোৰ। এপ্লাইটো মানে আমি ক'লোঁ নাই, কিবা এটা সমস্যাৰ কাৰণে এটা ল'ৰা আছিল মাৰা গ'ল মোৰ, সেইকাৰণে মই সেইটো বনাব পৰা নাই কি কাগজটো। নাম আপোনাৰ? ফজল হক। আপোনাৰ কাঠখিনি লৈ গৈছে? কাঠখিনি লৈ গৈছে। নাই তাৰমানে আছে, সেইবিলাক দোকান বন্ধ কৰি থৈ তাৰমানে গুচি গৈছে। আপোনাক কোৱাৰ কাৰণে আপোনাৰ অঁ, এতিয়া আপুনি কি মোৰ দোকানটো খোলা আছিল। কোৱাৰ মাজে আজি দোকানটো মোৰ তাৰমানে কাগজ পাতি আমি বনাব দিছোঁ, কিন্তু কিবা এটা কাৰণবশতঃ আমি বনাব পৰা নাই, পইচা পাতিৰ অভাৱ, ল'ৰা এটা মাৰা গ'ল মোৰ। তো আজি মানে হঠাৎকৈ ফৰেষ্টাৰ আহি নাই। কিমান দিন হ'ল আপোনাৰ দোকান দিয়া? দোকান দিয়া মেলা দিন হৈছে, কিন্তু আমি এই মাজত মানে কাগজ পাতি চব জমা কৰিছোঁ, এপ্লাই হৈ গৈছে মোৰ। এপ্লাইটো মানে আমি ক'লোঁ নাই, কিবা এটা সমস্যাৰ কাৰণে এটা ল'ৰা আছিল মাৰা গ'ল মোৰ, সেইকাৰণে মই সেইটো বনাব পৰা নাই কি কাগজটো। নাম আপোনাৰ? ফজল হক। আপোনাৰ কাঠখিনি লৈ গৈছে? কাঠখিনি লৈ গৈছে। নাই তাৰমানে আছে, সেইবিলাক দোকান বন্ধ কৰি থৈ তাৰমানে গুচি গৈছে। আপোনাক কোৱাৰ কাৰণে আপোনাৰ অঁ, এতিয়া আপুনি কি মোৰ দোকানটো খোলা আছিল। আমাৰ এই নম্বৰত 9181 307 221